ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি ৰাতি 8:53 পৰ্যন্ত। তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বা ফাল্গুনী নক্ষত্ৰ। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দোষ থাকিব ৰাতি 8:53 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজিৰ শুভ সময় হৈছে দুপৰীয়া 3:28 পৰা 6:11 পৰ্যন্ত, আকৌ 6:53 পৰা 8:57 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:11। আপোনালোকলে মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সমাজ বা সামাজিক কামৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ সৈতে মত বিনিময় বাঢ়িব আৰু লগতে যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপুনি চেষ্টা কৰিলে পেণ্ডিং থকা টকাখিনি ঘূৰাই পাবলৈ সক্ষম হ'ব। পৰিয়াল সম্পৰ্কীয় সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব। খং আৰু খিংখিঙীয়া স্বভাৱৰ বাবে আজি পৰিস্থিতি জটিল হৈ পৰিব পাৰে, গতিকে এইবোৰৰ প্ৰতি আপুনি নিয়ন্ত্ৰণ আনিব লাগিব। শহুৰেকৰ লগত সম্পৰ্কত তিক্ততা থাকিব নিদিব। কাৰোবাক প্ৰতিশ্ৰুতি দি পালন কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত চুক্তি কৰিব পাৰিব। খৰখেদাকে কাম কৰাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে আৰু সাৱধানে কামবোৰ সম্পূৰ্ণ কৰক। পেচা সম্পৰ্কীয় কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক। কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী বনাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত চলি থকা বিভাজন আজি নাইকিয়া হৈ যাব। কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে আজি সমস্যা বৃদ্ধি পাব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। কোনো পেণ্ডিং থকা পে'মেণ্ট আজি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জ্ঞানেৰে আপুনি পৰিয়ালৰ সৈতে জড়িত সমস্যাসমূহ সহজেই সমাধান কৰিবলৈ সক্ষম হ'ব। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো জৰুৰী হ'ব। শিশুৰ লগত লেনদেন কৰাৰ সময়ত তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চোৱাটো উপযুক্ত হ'ব। মাতৃৰ ফালৰ পৰা আইতাকৰ সৈতে আপোনাৰ সম্পৰ্কত বিবাদৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়ত আপোনাৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ব। আপোনাৰ ব্যৱসায়ত ৰাজনীতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ যোগাযোগ ব্যৱহাৰ কৰক। এই সময়ত ক'তো বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয়। চৰকাৰী চাকৰিত থকাসকলে উৎকৃষ্ট কৰ্ম প্ৰদৰ্শনৰ দ্বাৰা উপকৃত হ'ব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয় বজাই ৰাখিব পাৰিব। ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখক। প্ৰেমৰ সম্পৰ্ক আজি সুখী হ'ব। বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ প্ৰয়োজন আছে। প্ৰাণায়াম কৰক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলক। আপুনি লাভৱান হ'ব। আপুনি আপোনাৰ জীৱনটো ইতিবাচকভাৱে বুজিব লাগিব। মানসিক শান্তিৰ বাবে কিছু সময় আধ্যাত্মিকভাৱে বা নিসংগতাত কটাওক। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। এলাহ আৰু অলসতাই দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। যদি আপুনি কোনো সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা লওক। দৈনিক আয় আগৰ তুলনাত ভাল হ'ব। দূৰৰ দলৰ পৰা ডাঙৰ অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে। ঋণ সম্পৰ্কীয় বিষয়ত আপুনি প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। এজন সক্ষম ব্যক্তিৰ দ্বাৰা আপোনাৰ কাম সম্পন্ন কৰাটো ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কিছু মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতে যুৱক যুৱতীসকল সামাজিকভাৱে মিলিব পৰাটোৱে তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে, গতিকে সাৱধান হওক। আজি আপোনাৰ গধুৰ খাদ্য আৰু গেষ্ট্ৰিক জাতীয় খাদ্যৰ পৰা বিৰত থকাৰ দৰকাৰ আছে। আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান আজি সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ব্যক্তিগত বা ব্যৱসায়িক কামত থকা বাধাসমূহ দূৰ হ'ব। বেছিভাগ সময় পৰিয়ালৰ সৈতে জিৰণি আৰু মনোৰঞ্জনত কটাবলৈ সক্ষম হ'ব।
উন্নত পাৰস্পৰিক সম্পত্তিৰ বাবে ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে। অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব। যিকোনো সিদ্ধান্ত নিজে লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। শ্বেয়াৰ মাৰ্কেটত ৰিস্ক ল'ব নালাগে, নহ'লে বৃহৎ লোকচানৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সমস্যা হ'ব পাৰে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনাও আছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশৰ ওপৰত চিন্তা কৰক। অৰ্ডাৰ ডেলিভাৰী সম্পৰ্কীয় কামত সময়মতে সম্পূৰ্ণ কৰাটো চেষ্টা কৰক। পৰিয়ালত শান্তি বিৰাজ কৰিব। শিশুসকলৰ সম্পূৰ্ণ অনুশাসিত আৰু আজ্ঞাকাৰী হৈ থাকিব। বৰ্তমান বতৰৰ বাবে নিজকে ৰক্ষা কৰি চলক। ধ্যান আৰু যোগাক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিন অনুকূল হৈ আছে। অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কিছু লাভজনক পৰিকল্পনাও কৰিব পাৰিব। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা উত্তেজনা বাঢ়িব পাৰে। যিকোনো সিদ্ধান্ত অতি চিন্তাশীল আৰু ধৈৰ্যৰে ল'বলৈ চেষ্টা কৰক। আপোনাৰ পৰিকল্পনাক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলে চৰকাৰী কামৰ দ্বাৰা লাভৱান হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সন্দৰ্ভত দ্ৰুত সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ কষ্টৰ কৃতিত্ব আন কোনোবাই লৈ যাব পাৰে। ঘৰ আৰু ব্যৱসায়ৰ মাজত সম্প্ৰীতি থাকিব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হিচাপে পৰিগণিত হ'ব। মানসিক চাপ লোৱাৰ পৰা আজি বিৰত থাকক। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। ইতিবাচক প্ৰকৃতিৰ মানুহৰ সৈতে কিছু সময় কটালে আপোনাৰ মানসিক অশান্তি দূৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি ভাল হ'ব। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সামাজিক কাম কাজৰ ধাৰা অব্যাহত থাকিব। নতুন যোগাযোগৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ই আপোনাৰ বাবে উপকাৰীও হ'ব। শহুৰেকৰ লগত কিছু বিভাজনৰ সম্ভাৱনা আছে। সম্পৰ্কত মধুৰতা বজাই ৰখাৰ আজি খুব দৰকাৰ। ভ্ৰমণ সম্পৰ্কীয় কোনো কাৰ্যসূচী নকৰিব, সময় অনুকূল নহয়। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰাই ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে চলি থাকিব আৰু আপুনি জ্যেষ্ঠ লোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব। মিডিয়া আৰু কম্পিউটাৰৰ দৰে ব্যৱসায়ত আপুনি যথেষ্ট সফলতা লাভ কৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলক চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। ঘৰখনত মৰম আৰু ইতিবাচক শক্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব। নিজৰ অসাৱধানতাৰ বাবে গাঁঠি আৰু আঁঠুৰ বিষে আপোনাক আমনি কৰিব পাৰে। আপোনাৰ জীৱনশৈলী শুদ্ধ কৰি ৰাখক আৰু লগতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। শিশুৰ শিক্ষাৰ লগত জড়িত সমস্যা সমাধান হ'লে যথেষ্ট সকাহ লাভ কৰিব। পুৰণি মতানৈক্যৰ অন্ত পৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক। ব্যক্তিগত কথাবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব। আপুনি হয়তো কিবা এটা দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিব পাৰে, যিয়ে পৰিয়ালটোকো প্ৰভাৱিত কৰিব। শিশুৱে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। এই সময়ত আপোনাৰ ব্যৱসায়ৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। কিছু বাধা আহিব পাৰে। সময়ত পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। আয়ৰ ক্ষেত্ৰত সুস্থিৰতা থাকিব। কাৰ্যালয়ত পৰিৱেশ শিথিল হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। অসাৰ মানুহৰ লগত সংগতি কৰিলে আপোনাৰ ঘৰৰ সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব। মনোবল শক্তিশালী কৰি ৰাখক। কেতিয়াবা আপোনাৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থাই আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আনন্দ আৰু সফলতাৰ দিন হ'ব। প্ৰভাৱশালী লোকৰ সৈতে হোৱা কথা বতৰা অতি ইতিবাচক হ'ব। যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাইসকলৰ পৰাও যথেষ্ট সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব ওলাইছে। চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় হিচাপ নিকাচ কৰি থাকোঁতে কিবা এটা ভুল হ'ব পাৰে, গতিকে আজি অতি সাৱধান হওক। ব্যৱসায়ত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে। এই সময়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, যিটো আপোনাৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব। গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰিলে আপোনাৰ লক্ষ্যৰ ওচৰ চাপিব। চৰকাৰী ভ্ৰমণ আপোনাৰ বাবে আজি উপকাৰী হ'ব।
স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব, প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। সাম্প্ৰতিক বতৰৰ বাবে অসাৱধান হোৱাটো উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ পাব। আপুনি উপযুক্ত পথ প্ৰদৰ্শনো লাভ কৰিব। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাৰ বাবে কৃতিত্বৰ সৃষ্টি কৰিব। প্ৰথম উপাৰ্জন পাই আপুনি সুখী অনুভৱ কৰিব। অচিনাকি ব্যক্তিৰ সৈতে অত্যাধিক সংস্পৰ্শই আপোনাৰ ক্ষতি কৰিব পাৰে। আপোনাৰ বিষয়ে কোনো বিশেষ কথা কাৰো লগত শ্বেয়াৰ নকৰিব। অত্যাধিক আত্মকেন্দ্ৰিক হোৱা আৰু ইগ' থকাটোৱে সম্পৰ্কত উত্তেজনা বৃদ্ধি কৰিব পাৰে। নতুন কৃতিত্ব লাভ কৰিব ওলাইছে, যাৰ বাবে ব্যৱসায়ত কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব। পাৰিবাৰিক সংঘাতৰ বাবে সমস্যা স্থায়ী হৈ থাকিব পাৰে। অৱশ্যে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা উপযুক্ত সহায় লাভ কৰি থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। আলহী অহাৰ বাবে ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব। এলাৰ্জিৰ ফলত কাহ, চৰ্দি আৰু জ্বৰ হ'ব পাৰে। আয়ুৰ্বেদিক চিকিৎসাই আপোনাক সোনকালে আৰোগ্য কৰি তুলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পুৰণি সমস্যাৰ সমাধান হ'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয় মানি চলক। নিশ্চিতভাৱে আপোনাৰ বাবে উপকাৰী হ'ব। বন্ধু এজনক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব। আনৰ জীৱনৰ লগত জড়িত কামবোৰত হস্তক্ষেপ নকৰিব। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় এটা যদি চলি আছে তেন্তে আজি গুৰুত্ব সহকাৰে বিবেচনা কৰিব। কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক সাৱধান হ'ব লাগিব। ব্যৱসায়ত নিজৰ কাম গুৰুত্ব সহকাৰে কৰক। লেহেমীয়া কামত উন্নতি হ'ব। আয়ৰ পৰিস্থিতি শক্তিশালী হ'ব। অফিচৰ কৰ্মীসকলে ঈৰ্ষাৰ বাবে আপোনাৰ কামৰ ক্ষতি কৰিব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশ বিৰাজ কৰিব। ঘৰৰ যিকোনো সদস্যৰ সাফল্যক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত সুখৰ সৃষ্টি হ'ব। আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে, গতিকে লিভাৰ সম্পৰ্কীয় পৰীক্ষা নিশ্চয়কৈ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰীৰ অনলাইন বজাৰ কৰিব পাৰিব। আজিকালি দৈনন্দিন জীৱনত যি ইতিবাচক পৰিৱৰ্তন আনিছে তাৰ ফলত আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ ওপৰত বিপুল প্ৰভাৱ পৰিব। আয়ৰ উৎসবোৰো শক্তিশালী হ'ব। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিকূল পৰিস্থিতিত মানসিক চাপত নাথাকিব, বৰঞ্চ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। ব্যক্তিগত সমস্যাৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কামত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। সেইবোৰ এৰাই চলা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিব লাগিব। বাহিৰৰ মানুহক আপোনাৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত কোনো বিষয়ক লৈ বিবাদ হ'ব পাৰে। নেতিবাচক চিন্তাই আপোনাৰ আত্মবিশ্বাস দুৰ্বল কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পৰিব, গতিকে এইবোৰৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ ভিতৰত নতুন উদ্যম আৰু শক্তি অনুভৱ কৰিব। কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ আপুনি আজি বহু পৰিমাণে নিষ্পত্তি কৰিব পাৰিব। বৰ্তমান সময়ৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে নিৰ্মিত নিয়মবোৰ অতি উপযুক্ত হ'ব। নিজৰ সফলতা মানুহৰ আগত প্ৰকাশ নকৰিব, নহ'লে কোনোবাই ঈৰ্ষাৰ বাবে ক্ষতি কৰিব পাৰে। এই সময়ত আপুনি সম্পত্তি সম্পৰ্কীয় ঋণ লোৱাৰ পৰিকল্পনা যদি কৰিছে তেন্তে ইয়াৰ বিষয়ে অধিক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কামত অসাৱধান নহ'ব। এই সময়ত কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। পুৰণি অৰ্ডাৰ বা পাৰ্টিৰ সমস্যা হ'ব পাৰে। নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা পৰিব। ঘৰৰ পৰাও কাম কৰিবলগীয়া হ'ব পাৰে। এই সময়ত একমাত্ৰ সমাধান হৈছে ধৈৰ্য ধৰা। কামৰ লগতে পৰিয়ালৰ যত্ন লোৱাটো গুৰুত্ব দিয়াটো জৰুৰী হ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ অভিযোগ আজি থাকিব পাৰে, গতিকে জিৰণি লওক আৰু স্বাস্থ্যৰ যত্ন লওক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।